কম নহ'লে নমস্কাৰ জনাইছোঁ তো আমাৰ ২৭ মাঘ এইটো আমাৰ কোচ ৰাজবংশী জনগোষ্ঠীৰ এটা মহামিলনৰ এটা মহোৎসৱ প্ৰত্যেক আঞ্চলিকতে পালন কৰা হয় আমাৰ সেইদৰে চাপৰ ৰাইজৰা আঞ্চলিকতো পালন কৰা হৈ আছে এইটো মূলতঃ কোচ ৰাজবংশীসকলৰ ১৯১২ চনত যি গোটেই জনগোষ্ঠীটোক আচলতে বিভিন্ন ধৰণে নিৰ্যাতিত মানে নিপীড়িত জনগোষ্ঠী হিচাপে আছিলে আমাৰ তেতিয়া খুব ঘৃণা কৰিছিল উচ্চ বৰ্ণ হিন্দুসকলে সেইকাৰণে আমাক সংস্কাৰ কৰি উত্তৰণৰ ক্ষেত্ৰত ঠাকুৰ পঞ্চানন বাৰ্মাই যি পদক্ষেপ লৈছিল ১৯১২ চনৰ এইটো ২৭ মাঘ তাৰিখে তাৰ পৰা আমাৰ পালন কৰি থকা হৈছে সেই হিচাপে এইবাৰ আমাৰ ভকতগাঁৱত পালন কৰা হৈছে আজি ২৬ মাঘ আমি ২৬ মাঘত আমাৰ পৰম্পৰাগত খেল কিছুমান ৰছী টনা খেল মহিলাসকলৰ কলগছত উঠি হাঁহ ধৰা খেল চকু বান্ধি হাঁহ ধৰা খেল এই হাৰি ভাঙা খেল এই খেলবিলাকো আমাৰ ইয়াত আজি কৰা হৈছে এইবিলাক আজি কিছু বছৰৰ পৰা কৰি থকা হৈছে কাৰণ এই খেলবিলাক যিবিলাক পৰম্পৰাগত খেল আমাৰ সমাজৰ আজিকালি নোহোৱা হৈ গৈছে এইটো দিন আমাৰ ১৯১২ চনতে আমাৰ এই দিনটো আজিৰ তাৰিখত ১৯১২ চনৰ ২৭ মাঘ তাৰিখত মানে আমাৰ এই দিনটো পালন কৰা হৈছিল আমাৰ ৰাজবংশীসকলৰ সংস্কাৰৰ কাৰণে এই সংস্কাৰৰ ৰক্ষাৰ্থে আমাৰ এই দিনটো পালন কৰা হৈছিল ঠাকুৰ পঞ্চানন ঠাকুৰৰ কৰিছিল এইটো তাৰ ঘৰ বেংগলত যদিও তেতিয়া অবিভক্ত একেই আছিল আমাৰ ভাৰত মানে কি আমাৰ অসমৰ লগতে আছিল তেতিয়া তাৰপিছতহে ভাগ হৈ আমাৰ এইটো বেংগলত পৰি গ'ল পঞ্চানন ঠাকুৰৰ ঘৰটো যাই নহওক আমাৰ এইটো সংস্কাৰ কৰাৰ লগতে আমাৰ যে পুৰণি যে আমি আগতে এদিনীয়া কাৰ্যসূচী আছিল ২৭ মাঘটো আমি কিছু বছৰৰ পৰা দুদিনীয়া কাৰ্যসূচী কৰা হৈছে মানে ২৬-২৭ মাঘ এইকাৰণে কৰা হ'ল যে আমাৰ কিছু পৰম্পৰাগত খেল ধেমালি প্লাছ আমাৰ কিছুমান বস্তু নোহোৱা হৈ যাব ধৰিছে নৃত্য গীত খেল ধেমালি আমাৰ সংস্কৃতিৰ কিছু মানে নোহোৱা হ'ব লাগিছে সেইকাৰণে আমি মানে এই আজিৰ তাৰিখটোত ২৬ মাঘ তাৰিখটোত মানে ইংৰাজী আমাৰ ১০ পৰে কেতিয়াবা ৯ পৰে আমাৰ এই ২৬ তাৰিখটোত মানে দুদিনীয়া কাৰ্যসূচী কৰাতে ২৬ তাৰিখটো আহি গ'ল মাঘৰ তো এই দিনটোত আমাৰ মানে এই আজি হ'ব খেল ধেমালি আমাৰ বিভিন্ন ধৰণৰ খেল ধেমালিবিলাক যে আছে আমাৰ পৰম্পৰাগত খেল ধেমালি লগতে আমাৰ সংস্কৃতি নৃত্য গীত আমাৰ ৰাজবংশীৰ গীত নাটক বা আমাৰ নাচ সেইবিলাকে আমি পালন কৰোঁ